হিন্দু ধৰ্মমতে মানুহ মৃত্যুৰ দিনাৰ পৰাই নানা নীতি নিয়মৰ মাধ্যমেৰে অতিবাহিত কৰিব লগা হয় পৰিয়ালৰ লোকে। বিশেষকৈ 13 দিনীয়া নিয়মৰ ভিতৰত মৃত্যুৰ 2 দিন পিছত দখা কৰ্ম সম্পন্ন কৰা হয়। কোকৰাঝাৰ জিলাৰ কালিপুখুৰী ভিচিডিচিৰ অন্তৰ্গত জৰেগাঁও নিবাসী প্ৰধান শিক্ষক চিন্তামণি ৰায়ৰ আজি দখা সম্পন্ন হয়। উল্লেখযোগ্য যে যোৱা 18 জুন ৰাতিপুৱা 2:05 বজাত চিকিৎসাধীন অৱস্থাত আকস্মিকভাৱে শেষ নিশ্বাস ত্যাগ কৰে। মৃতকৰ আত্মাৰ সদ্গতিৰ অৰ্থে আজি ৰাতিপুৱা গাঁওখনৰ কিৰণসংঘৰ পূব দিশত থকা এটি নিজৰাৰ পাৰত বামুণৰ পূজা পাতলৰ লগতে উক্ত ঠাইতে নাপিত, তপন চিলে, কাম ধৰা মৃতকৰ ভতিজা আদিৰ উপৰি একাংশ লোকৰ চুলি খুৰাই বা একাংশৰ দাড়ি চুলি কাটে। চুলি খুৰা নাপিতজনক অৱশেষত চাউল, দালি, আলু, টকা শিকা দি সন্মানেৰে বিদায় দিয়া হয়। মৃত্যুৰ 2 দিন পিছত দখা কিয় কৰিব লগা হয়, ইয়াৰ পদ্ধতিৰ ওপৰত ব্ৰাহ্মণ বুদ্ধদেৱ শৰ্মাই এনেদৰে কয়। এনে আমাৰ হিন্দু শাস্ত্ৰ মতে মানুহৰ মৃত্যুৰ পিছত প্ৰথমতে আমি যি অন্ত্যেষ্টিক্ৰিয়া কৰা হয় চিতা উৎসৰ্গা কৰাৰ পিছতে আমি কিছুমান ঠাইত চতুৰ্থা বুলি 4 দিনত কৰা হয় আৰু আমাৰ এইফালে 5 দিনাখন পঞ্চম দিৱসীয় পিণ্ড দিয়া হয়। আৰু এই পঞ্চম দিৱসীয় পিণ্ড দিয়াৰ উপৰিও 2 দিনৰ দিনা দখা কৰ্ম কৰা হয়। দখা কৰ্ম কৰা হয় কাৰণ যেতিয়া এজন ব্যক্তি মৃত্যু হয় তেখেতৰ আত্মা প্ৰেত আত্মাত পৰিণত হয় আৰু এই প্ৰেত আত্মাত পৰিণত হোৱাত তেখেতৰ আত্মাত যে কি ৰূপ ধাৰণ কৰে, যেনেকুৱা আমি প্ৰতিটা মন্ত্ৰত অৰ্থাৎ যেতিয়া পিণ্ড দিয়া হয় সেই পিণ্ড দিয়াৰ সময়ত প্ৰতিটা পঞ্চম দিৱসীয়, প্ৰথম দিৱসীয়, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম পূৰ্ণ তৃপ্তি পোৱাৰ কাৰণে, পূৰ্ণাংগ হোৱাৰ কাৰণে সেই দশম দিৱসীয় পিণ্ড দিয়া হয়। আৰু এই কাৰণে আমি দখা ক্ৰিয়া কৰোঁ। যেতিয়া পঞ্চাশত 5টা পিণ্ড দিয়া হয় আৰু দখাত ষষ্ঠ অৰ্থাৎ 6 নম্বৰৰ পৰা 5 নম্বৰ, 6 নম্বৰৰ পৰা 10 নম্বৰ পিণ্ড দিওঁ। আৰু এই দখাত আমি কিছুমান যেনে এই যে পলাশৰ পাত, কাখৰি পাত, পদুমৰ পাত, এই বস্তুবিলাক এটা মাটিৰ পাল্লাত দাহন কৰি সেই বস্তুখিনিও আমি পিণ্ডত উৎসৰ্গা কৰোঁ। আৰু এটা পাইলা নদীত নামি ভাঙা হয়। কিয় ভাঙা হয়? যে যিজন প্ৰেত আত্মাৰ তেখেতৰ নামৰ যি আগত শ্ৰী উপাধিটো লুগাই দিয়া হৈছিল, কিন্তু আজিৰ পৰা সেই শ্ৰী নাম ভুল উত্তপ হ'ব, সেই বুলি আমি তেখেতৰ শ্ৰী নাম নোহোৱা কৰি স্বৰ্গীয় দিয়াৰ কাৰণে আমি সেই পালিয়াটো পানীত নামি ভাঙা হয়।